টিহুত বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ নিশা লংকা চুবুৰীৰ ৰাজহুৱা মনসা পূজাত সেৱা লৈ নিৰ্বাচনী প্ৰচাৰ চলালে অগপ প্ৰাৰ্থীগৰাকীয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেওঁৰ জয় 100% নিশ্চিত বুলি মন্তব্য প্ৰাৰ্থীগৰাকীৰ আমি উৎসাহ দেখিছোঁ বিপুল সঁহাৰি পাইছোঁ আৰু এই কথাটো আমি ক'ব বিচাৰিছোঁ যে এই বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো সমষ্টিত ৰাইজৰ যি উৎসাহ দেখা পোৱা হৈছে যিটো তেওঁলোকৰ দলৰ প্ৰতি আমাৰ যিটো তেওঁলোকৰ আকন্ত সমৰ্থন দিছে তাৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে আমাৰ ইয়াত এই মিত্ৰজোঁটৰ জয় সুনিশ্চিত। বিৰোধী মিত্ৰজোঁটে কৈছে তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিব আজি নলবাৰীত তাৰে মাজতে শক্তি প্ৰদৰ্শন বাস্তৱত আহিব লাগিব, বাস্তৱটোক স্বীকাৰ কৰিব লাগিব। আপোনালোকে লক্ষ্য কৰক, আপোনালোকে যে তেওঁলোকৰ যি বিৰোধীয়ে ক'ত কি সভাপতি পাতিছে আপোনালোকে লক্ষ্য কৰক আৰু আমাৰ ক'ত সভাপতি হৈ আছে সেইটো লক্ষ্য কৰক। লক্ষ্য কৰিলে আপোনালোকে অনুমান কৰিব পাৰিব যে আচলতে বিৰোধী কিমান তাৰমানে তেওঁলোকৰ কাম কাজ আৰু আমাৰ এই মিত্ৰজোঁটৰ কিমান কাম কাজ হৈ আছে এই কথা ধুবুৰী আসনখনত এই মুহূৰ্তত তাৰমানে আমাৰ পক্ষত আহি আছে, কিন্তু আমি ভাবিছোঁ, আমি আশা কৰিছোঁ যে ধৰ্মীয় সংখ্যালঘু লোকসকল তেওঁলোকে এই বৰ্তমান চৰকাৰখনৰ যিমান সুবিধা পাইছে এইসমূহ তেওঁলোকে উপলব্ধি কৰিবলৈ লৈছে আৰু আমি ভাবোঁ যে ধৰ্মীয় সংখ্যালঘু লোকসকল আমাৰ মিত্ৰজোঁটক তেওঁলোকে সমৰ্থন কৰিব, এইখিনি আমি আশা কৰিছোঁ আৰু তেওঁলোকৰ সমৰ্থন যদি আমি লাভ কৰিবলৈ সক্ষম হ'ম তেতিয়া নিশ্চিতভাৱে আমি ভি ডি আসনখনো লাভ কৰিবলৈ সক্ষম হ'ম।